নমস্কাৰ ইউটিউব চেনেলৰ আজি আমি অংগনবাড়ীৰ পৰা এটা ভিডিঅ' আপোনালোকক আপলোড কৰি দিব বিচাৰিছোঁ আমাৰ বিতৰণৰ আৰু আমাৰ 2025 চনৰ আমাৰ আজি 1 জুলাইত আমি কি বিতৰণ কৰিব লৈছোঁ কেনেদৰে বিতৰণ কৰোঁ আমি সেই বিষয়ে আপোনালোকক অৰ্থাৎ আমাৰ শিশুবিলাকৰ অভিভাৱক গৰ্ভৱতী আৰু প্ৰসূতি মহিলাবিলাকক আমি অৱগত কৰিব বিচাৰিছোঁ। আমি আজি বিতৰণ কৰিম আজি 1 জুলাই তাৰিখ আমাৰ 2025 চনৰ আমাৰ এনেকুৱা ধৰণৰ কাৰ্যালয়ৰ পৰা আনিছোঁ আমি হৰলিক্স দালি চাউল আৰু এনেকুৱা ধৰণৰ আমি মটৰখিনি দেখাচোন মটৰখিনি কোনে বেগটো ধৰিছে মটৰ আমাৰ এনেকুৱা এই যে আমাৰ মটৰ দাইল আৰু আমাৰ চাউল আৰু হৰলিক্স এইখিনি বস্তু আমি আজি গৰ্ভৱতী প্ৰসূতি আৰু 3 পৰা 6 মাহৰ পৰা 3 বছৰৰ আমি শিশুখিনিক বিতৰণ কৰিম আৰু আমাৰ বিতৰণৰ আমি কি ধৰণে বিতৰণ কৰোঁ সেই বিষয়ে আমি আপোনালোকক অৱগত কৰিছোঁ। যিবিলাকে আমাৰ পৰা বস্তুখিনি নিব আমি ভিডিঅ'ৰ জৰিয়তে জনাইছোঁ যিহেতুকে সকলোৱে বুজি পাব এইটো কথা। কাৰণ আমি এতিয়া আমি কিমান দিনৰ বিতৰণ কৰিম আৰু কিমান পৰিমাণে বিতৰণ কৰিম আমি 37 দিনৰ বিতৰণ কৰিম আৰু আমাৰ পৰিমাণটো হৈছে 20 গ্ৰাম 20 গ্ৰাম দাইল আৰু 20 গ্ৰাম মটৰ। একদিনত আমাৰ এটা শিশুৰ কাৰণে 20 গ্ৰাম হয় মটৰ আৰু এটা শিশুৰ কাৰণে 20 গ্ৰাম দাইল হয় 20 গ্ৰাম মটৰ হয় আৰু চাউল 75 গ্ৰাম। এনেধৰণে আমি 37 দিনৰ আমি শিশুখিনিক বিতৰণ কৰিম। আমি দিন হিচাপে বিতৰণ কৰোঁ সেইখিনি আপোনালোকক আজি অৱগত কৰিছোঁ সেইকাৰণে যে আমাৰ অংগনবাড়ীত হয়তো কম বেছি পৰিমাণে কেতিয়াবা কম কেতিয়াবা বেছি এনেকুৱা পৰিমাণে আমাৰ বস্তু বিতৰণ কৰা হয় কিন্তু কি ধৰণে বিতৰণ আমি কৰি আছোঁ আমি অৱগত হওঁ যে অভিভাৱকবিলাকে বুজি নাপায় আৰু সেই মৰ্মে আজি আমি এই ভিডিঅ'টো আপোনালোকক দিছোঁ। আৰু তাতে আমি এটা কথা আজি ক'ব বিচাৰিছোঁ যিখিনি আমাৰ আজি এই বিতৰণত বস্তু অংশগ্ৰহণ কৰিছে সেইখিনি মানে আধাৰৰ সম্পূৰ্ণ হেৰি হয় আমাৰ মানে যিখিনি আমাক এতিয়া আধাৰ দিব লাগে সেইখিনি মানুহে আধাৰ দি আমাৰ ইয়াত নিয়োজিত হৈছে আৰু যিখিনি বহুত আছে আমাৰ এনেকুৱা মানুহ যে আমাক আধাৰখিনি এতিয়ালৈকে দিয়া নাই যাৰ কাৰণে আমি এনেকুৱা ধৰণৰ বস্তুখিনি সিহঁতক বিতৰণ কৰিব নোৱাৰোঁ। কাৰণ আমি আগৰ নিচিনাকৈ আমি এতিয়া নিজৰ প্ৰচেছত বস্তুবিলাক বিতৰণ কৰা নাই যিহেতুকে আমি এটা চৰকাৰী মোবাইলত এইবিলাক আমি দিব লগা হৈছে আৰু সেই মৰ্মে আমাক বহুখিনি মানুহে এতিয়ালৈকে আমাক আধাৰখন দিয়া নাই আৰু আধাৰ নিদিলে আমি তেওঁলোকক বস্তু দিব নোৱাৰোঁ। গতিকে যিবিলাক আমাৰ অভিভাৱক বা মোৰ ভিডিঅ'টো চাব তেওঁলোকে আমাৰ এৰিয়াৰ বিশেষকৈ মানুহখিনি বুজি পাব যে মোৰ অংগনবাড়ী কেন্দ্ৰত তেওঁলোকে আধাৰখন যোগান ধৰিব লাগে। গতিকে আমাৰ আজি ভিডিঅ'টো ইমানে আছিল আমি দিন হিচাপে বিতৰণ কৰোঁ আৰু পৰিমাণ হিচাপে। গতিকে আজিৰ ভিডিঅ'টো মই থুলমূলকৈ আপোনালোকক অৱগত কৰিছোঁ। থেংক ইউ।